বৰপেটা ৰোড অসমৰ এখন সৰু চহৰ আৰু এই চহৰতে সকলো মানুহে মিলা প্ৰীতিৰে থাকিব বিচাৰে আৰু ময়ো এই চহৰৰে এজন সাধাৰণ ল'ৰা। বলকচোন আমি আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু গুড মৰ্ণিং ফ্ৰম বৰপেটা ৰোড। পুৱাই চাহৰ চুস্কিৰ লগত আজিৰ দিনটো আৰম্ভ। আৰু ক'ৰবাত ঠাইত যাবলগীয়া হ'লে চাহটো বাদ আৰু বেছিকৈ ভাল লাগে। মোৰ দৰে আপোনালোকে চাহ ভাল পায় নেকি? কমেণ্টত কিন্তু মোক জনাই দিব। কিন্তু মই যাই আছোঁ ক'ত আপোনালোকে জানেনে? তেনেহ'লে স্ক্ৰিপ্ট নকৰাকৈ লাষ্টলৈকে ভিডিঅ'টো আপোনালোকে চাই থাকক। আৰু এনেদৰে চাহপাতবোৰ চাই কেতিয়া যে আমি আমাৰ ডেষ্টিনেশ্যনত আহি পালোঁ গমেই নাপালোঁ। এইফালে ট্ৰেইনৰ ঝুক শব্দ আৰু এইফালে অসমৰ ধুনীয়া চাহপাতবোৰ চাই কেতিয়া আহি পালোঁ গমেই নাপালোঁ। ৱেইট আমি আহি ক'ত পালোঁ? আমি আহি পালোঁ অসমৰ এখন ধুনীয়া ঠাই বঙাইগাঁৱত। আৰু মই বৰ্তমান আহি পালোঁ বাগেশ্বৰী মন্দিৰত। আৰু মই অকলে অহা নাই, মোৰ লগত মোৰ ফেমিলিৰ সকলো মানুহে আহিছে। বাট কিয়? কাৰণ ফিল কিরকম তোর আচ্ছা তোর কিরকম তোমার কিরকম তোমার কেনেকুৱা কোৱা তোমাৰ কেনেকুৱা? আপোনালোকে এতিয়াও গম পোৱা নাই নেকি কি হৈ আছে? ৰ'ব মই কৈ আছোঁ। এই যে সৰু ছোৱালীটো চাইছে, এই ছোৱালীটো আমাৰ পৰিয়ালৰ সকলোৰে মৰমৰ। আৰু এই ছোৱালীজনীয়ে আজি প্ৰথমবাৰৰ কাৰণে মুখত ভাত ল'ব। আৰু সেইকাৰণে আজি আমাৰ পৰিয়ালৰ সকলোৰে ইমান বেছি ফূৰ্তি। চ' এইফালেতো গোটেইকেইটাই পূজা দি আছে। চ' আমি আৰু ভাইটি ফুৰি আহোঁ ব'লা। মোৰ ভাইটি একদম পুৰা ষ্টাইল মাৰি ৰেডি। কিন্তু ইফালে চাওক যে তাহোঁতে কি খেলি আছে? মাৰ্বল খেলি আছে চাগে ন? মাৰ্বল খেলি আছে তাহোঁত চাগে মাৰ্বল খেলি আছে। চাওকচোন, নাই বেলেগ কিবা চাগে। যি হওক আপুনি ব'লক এতিয়া চাই থাকক আমাৰ ভিডিঅ'টো লাষ্টলৈকে। ইফালে যাওঁ। কি হৈছে তোৰ? পোৱালি নিচিনা লাগছে নেকি যেনেকে কৰি আছা? কান্দি পেলালি কি ভাই? বিয়া কৰিব মন নেকি? ভালেই হয়। আমি এতিয়াই বিয়াৰ বয় চবে হাঁহি আছে তোক চাই। এতিয়া ক আগতে ক ইমান মেকআপ কিয় কৰিছা? মই নেচাৰেল একদম। সঁচা নেকি? মেকআপ কৰিব লাগে মানে এইটো মানে কিবা এটা অনুষ্ঠান হ'লে কিবা এটা অলপ হ'লেও মেকআপ কৰিব লাগে মানে ময়দা মেকআপটোৱে মেইন। Women. চ' ফাইনেলি বহুতো হাঁহি ধেমালি কৰি আমি বৰ্তমান ওলাই গ'লোঁ বাগেশ্বৰীৰ পৰা। আৰু বাগেশ্বৰীৰ পৰা ওলাই এতিয়া আমি গৈ আছোঁ লাহে ঘৰৰ পাৰে। কাৰণ ঘৰতো বহুতখিনি কাৰ্যসূচী বাকী আছে। $2,000 years later. বৰ্তমান আমি আহি পালোঁ চাহ বাগানত, মানে অসমৰ
এটা বিখ্যাত ঠাই মানে কি অসমতো চাহৰ কাৰণে বিখ্যাত আপোনালোকে বহুতে জানে চ' এতিয়া বৰ্তমান আমি আহি পালো চাহ বাগান আৰু চাহ বাগান ইফালেও চাহ বাগান পাহাৰ ইফালে চাহ বাগানত চ' বলক এতিয়া গোটেইখিনি ফেমিলি আহি আছে সকলোৱে আহি আছে চ' আমি যাওঁ এতিয়া চাহ বাগানত আৰু চাহ বাগান চাই থাকো আৰু আপোনালোকক দেখাই আছো ধুনীয়া ধুনীয়া চিনেমেটিকো দেখা পাব বহুতখিনি ইনফৰমেশ্যন পাব আপোনালোকে চ' চাওক আৰু বলক দেখাই আছো আপোনালোকক বৰ্তমান আহি পালো ইফালে চাহ বাগানত একদম বহুত বেছি পৰিমাণে ধুনীয়া লাগি আছে চ' অলপ যাম গোটেইখিনি ইনফৰমেশ্যন আপোনালোকক দিম কোনটো ইফালে কেনে লাগি আছে তোৰ নিচিনা না তোৰ নিচিনা মোৰ নিচিনা ধুনীয়া মানে গম भाई साहब कुछ ज्यादा नहीं हो गया ये? চ' এতিয়া ভিডিঅ'টো একদম DSLR দি কৰো তো বলক এতিয়া DSLR ধুনীয়া ধুনীয়া ক্লিপ কিন্তু আপোনালোকে চাই লওক উঠাও এগুলা এই যে মাপ আছে মাপ আছে মাপ করে উঠাতে হবে আচ্ছা আচ্ছা কিরকম মাপ থাকে দেখি এই 8 ইঞ্চি 8 ইঞ্চিৰ মাপ মানে 8 ইঞ্চিৰ এটা মাপ থাকে তাহাৰ সকলোকে আচ্ছা আচ্ছা এইটা এইখানে এরকম করতে লাগবে আচ্ছা আচ্ছা এটার সমান সমান আচ্ছা আচ্ছা মানে এইটোৰ সমান সমান ইনকে কৰিব লাগে মানে গোটেইখিনি ৰুল আছে তাহাৰো মানে বহুতখিনি বঢ়িয়া লাগে ঠিকে আছে কেইটালৈকে কৰে আপোনালোকে আমি 7টা রাখি পুৱা 7টাত আহে 4টা আচ্ছা 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 মানে পুৱা 7টাত আহে 4টালৈকে কৰে আৰু ঠিকে আছে ইফালে চাওক কিমান ধুনীয়া ধুনীয়া ভিউ আছে ইফালে পাহাৰৰ নিচিনা কিমান চাহপাতৰ ধুনীয়া ভিউ আছে এই যে দাগিটা আছে এই যে দাগি উঠাইছি আচ্ছা 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 আমরা বরপাটা এটা আছে না এই যে দাগিটা এখানে লাগাবো এটা সমান সমান যেটা হবে ও আচ্ছা মানে এই দাগিটো এনেকে লগাই আৰু যেটো সমান সমান মিলি যায় পাতাৰ কেইটা এনেকে মানে উঠি দিয়ে গোটেই কেইটা মানে ঠিকে আছে আৰু আগালটো এনেকা তাহাৰ তোমাৰ এটা অভ্যাস হৈ গৈছে একদম একদম মানে নৰ্মালি কোনোবাই মানুহ আহিলে মাপ দিওঁতে দিওঁতে আধা ঘণ্টা গুচি যাব কোনটো তাহাৰ অভ্যাস আছে বুলি তাহনৰ গোটেইখিনি কাম বহুত জলদি হৈ যায় চ' গাইজ এই যে চাহপাতি কেইটা আছে এইকেইটা প্ৰথমতে টাউনৰ দ্বাৰা উঠোৱা হয় আৰু উঠাৰ পিছত এই চাহপাতি কেইটাই লাহে লাহে ফেক্টৰীলৈকে যায় ফেক্টৰীলৈকে যোৱাৰ পিছত কাৰখানা যোৱাৰ পিছত বহুতখিনি বস্তু হয় মানে সেইকেইটা বাৰু একদিন আপোনালোকক দেখাম যদি সুযোগ বুজি হয় এই ওচৰতে কাৰখানা আছে যদি পাৰোঁ দেখাম আপোনালোকক চ' সেয়ে আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক লাষ্টলৈকে বহুতখিনি ইনফৰমেশ্যনো দিম বহুতখিনি মজা হ'ব বহুতখিনি ফানি হ'ব ভিডিঅ'টো লাষ্টলৈকে আপোনালোকে চাই থাকক কেনে লাগি আছে একদম ফটোজেনিক প্লেস হয় নেকি মই তো ফটোই তুলিব আহিছো ইয়াতে তোমাৰ আৰু কি জীৱনত কিবা কাম আছে নে নাই একো নাই নাই ফটোয়ে মেন আচ্ছা ফটোয়ে মেন ইমানে ধুনীয়া নেকি তুমি জীৱনত এটা ল'ৰা পটাব নোৱাৰলা কি কৰি আছা ফটো উঠি আছো তই কি কৰি আছা পোজ দি আছো ইমানে ধুনীয়া নেকি তই এটাতো ল'ৰা পটাব নোৱাৰলি জীৱনত मीम गाइस मीम कभी खुशी कभी गम লালা ট্রেনিং নেন এরকম করো ট্রেনিং দিয়েছে তাতে শাহরুখ খানের ট্রেনিং দিয়েছে তাতে আরে এইদিকে না হ্যাঁ 30 ডিগ্রি অ্যাঙ্গেল ঠিক আছে তারপরে যখন হইব না তখন এরকম করে ছাড়বা তখন এরকম করে আসতে ছাড়বে ও কবি খুশি কবি গম সো ইফালে তো বহুতখিনি মজা লাগি আছে কেন লাগি আছে ফটোই মেন কটা কিমান ইমান কটা পেনশন ছিঙি যায় গাইস ছিঙি যাৰ নিচিনা ইফালে বহুত দুখ পাইছো এইখিনিতো মানে পাইছো আৰু ক'বা নাপায় যিখিনিত পাইছো কি খালি ফটো নেকি এনি টাইম জীৱনত এটা ল'ৰা পটাব নলা খালি ফটো ফটো আৰু ফটোয়ে তাহাৰ কোনো কামত নহয় মই চাওকচোন কিমান হেণ্ডচাম সো গাইস এতিয়া চাহ বাগান পুৰা একদম কমপ্লিট হৈ গৈছে এতিয়া যাম ঘৰৰ ফালে আৰু এতিয়া কিবা কিবি আৰু মানে আছে আৰু কিবা কিবি চ' দেখাই আছো গোটেইখিনি বস্তু চ' বলক এতিয়া যাই থাকোঁ আৰু গোটেইখিনি বস্তু দেখাই থাকোঁ যদি এইখিনিলৈকে ভিডিঅ'টো চাই আছে আপোনালোকে লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব আৰু 1K ছাবস্ক্ৰাইবাৰ মানে 1K ফেমিলি আমাৰ বহুত জলদি হৈ আছে চ' কৰি দিয়ক আৰু এতিয়ালৈকে যদি চেনেলটো কি ক'ব নালাগে বলক এতিয়া যাই থাকোঁ আৰু বলক আৰু এনেদৰেই হাঁহি ধেমালিৰ মাজেৰে মই পুনৰ ঘূৰি আহিলোঁ মোৰ নিজৰ ঘৰ মানে বৰপেটাটো আৰু ঘৰ আহি পোৱাৰ লগে লগে দীপজ্যোতি কাশ্যপৰ লগত কৰা প্ৰেংকটো মই কৰি দিলোঁ পাব্লিক এতিয়া ভিডিঅ'টো আপোনালোকে সকলোৱে দেখা পাব লিংকটো থাকিব ডিছক্ৰিপশ্যনত চাই ল'ব আপোনালোকে সকলোৱে চ' গাইজ আজিৰ ভিডিঅ'টো এইখিনিয়ে যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব আৰু ওচৰত থকা বেল আইকনটো মাৰি দিব এনেকৈ কাৰণ
এইটো হ'ল মেইন, কাৰণ আপোনালোকে যদি নটিফিকেশ্যনটো মাৰি দিয়ে তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ' সকলোকৈ আগত দেখা পাব। মানে মই যেতিয়া ভিডিঅ' পষ্ট দিম তেতিয়া আপোনালোকে মোৰ ভিডিঅ'টো দেখা পাব। মই হাফ পেণ্ট পিন্ধি আছোঁ, ডোণ্ট মাইণ্ড। চ' আজি ফাৰ্ষ্ট টাইম DSLR দি ভিডিঅ' কৰিলোঁ, তো কোৱালিটি কেনে আহিছে কওক আপোনালোকে কমেণ্ট কৰি, তেনেহ'লে DSLR দি ভিডিঅ' কৰিম বুলি ভাবিছোঁ আপোনালোকে। আৰু থেংক ইউ ছ' মাছ আপোনালোকক সকলোকে, কাৰণ মোৰ ফেমিলি আৰু আপোনালোকৰ এই অৰিজিত ব্লগ ফেমিলিটো 700 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিলে, আৰু 1 ছাবস্ক্ৰাইবাৰ হ'ব বেছি নাই, 300 মান আছে। আৰু আপোনালোকৰ মৰম আশীৰ্বাদৰ ফলত 300 ছাবস্ক্ৰাইবাৰটো বহুত জলদি হৈ যাব, 1K ছাবস্ক্ৰাইবাৰটো বহুত জলদি আমি আৰ্চিভ কৰিব পাম। চ' সেয়ে আৰু সকলোৱে যাতে মৰম দি থাকে, এনেকৈ সদায় মৰম দি থাকিব, এই আশা ৰাখিলে। চ' আজিৰ কাৰণে ইয়াতে সামৰিছোঁ আজিৰ ভিডিঅ'টো। আপোনালোকে ভালে থাকে, সুস্থ ৰাখক। চ' লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে, নতুন এটা ব্লগৰ সৈতে, নতুন এটা এক্সপ্ল'ৰৰ সৈতে। চ' আজিৰ বাবে টাটা এণ্ড বাই বাই।